তোমালোকৰ আমি কি পঢ়ি আছিলো পলিমাৰ সো পলিমাৰৰ আমি ইতিয়ালৈকে প্ৰথম ফাৰ্স্ট ভিডিওটোত আমি কি পঢ়িলো ইন্ট্ৰোডাকশন কৰিছিলো ডেফিনেশন টাইপস অফ পলিমাৰ নেক্সটটোত আমি কালি বিভিন্ন ধৰণৰ পলিমাৰ আমি যেখিনি সিলেবাসত আছে তোমালোকৰ পলিথিন পঢ়িলো পলিষ্টাইৰিন পঢ়িলো আৰু লগতে কি পঢ়িলো সিলেবাস মতে আমি পলিথিন পলিষ্টাইৰিন পলিপ্ৰপাইলিন পঢ়িলো ইতিয়ালৈকে ঠিক আছে নেক্সট আজি আমাৰ 4 নম্বৰ যেটো পলিমাৰ আছে এই পলিমাৰটো হল টেফলন কি আছে টেফলন সো ইন টেফলন এটা টেফলন বুলি কলে আমি স্পেশালি বুজো যে মটৰৰ যিবিলাক পানী বিলাক লিকেজ হ'ব লাগিলে লিকেজ বিলাক বন্ধ কৰিব লাগিলে আমি টেফলন ইউজ কৰো সেইটো আমি জানো নৰমালি কিন্তু টেফলন কেনেকৈ বনে আমি সেইটো এটা বুজো এই টেফলনৰ যদি মনোমাৰটো চাব যোৱা মনোমাৰটো চাব যোৱা যদি টেট্ৰা ফ্লোৰো ইথিন মানে ইথিন ইথিন মলিকুলটোতে কেইটা ফ্লোৰিন থাকিব গোটেইকেইটা হাইড্ৰোজেন নোহোৱা হ'ব কি থাকিব অকল ফ্লোৰিন থাকিব মানে বস্তুটো এনেকুৱা হ'ব ইয়াৰ মনোমাৰটো এইটো সি ডাবল বন্ড সি এইটো হয় ইথিন এফ 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 দিস ইজ কল্ড টেট্ৰা ফ্লোৰো ইথিন ঠিক আছে এই ইথিন মলিকুলটো এই টেট্ৰা ফ্লোৰো ইথিন আমি এনেকৈ লিখো যেনেকৈ আগতে লিখিছিলো CH2 ডাবল বন্ড CH2 CF2 n নম্বৰ অফ ল'ব লাগিব ঠিক আছে n নম্বৰ অফ ললো টেট্ৰা ফ্লোৰো ইথিন আমি লগত কি দিম প্ৰেসাৰ অফ কিমান দিব লাগিব সদায় পলিমাৰাইজেচন কৰিব লাগিলে সদায় প্ৰেসাৰ লাগিব দে প্ৰেসাৰ আৰু টেম্পাৰেচাৰ সদায় লাগে প্ৰেসাৰ কিমান দিছো 40 to 50 atm ঠিক আছে tetrafluoroethene is polymerized under the pressure of 40 to 50 atm ঠিক আছে আৰু যেটো কেটালিস্ট লাগিব মনত ৰাখিব দে এমোনিয়াম পাৰক্সো সালফেট এমোনিয়াম পাৰক্সো সালফেট কেনেকুৱা হ'ব আমি আগতে পঢ়িয়ে আহিছো CF F F F ইফালে এডাল বন্ড দিয়া ইফালে এডাল বন্ড দিয়া যায় ঠিক আছে এটো কি বুলি কয় টেফলন হ'ব বুজি পাইছা কি লাগে নেক্সট যদি চাব যোৱা টেফলন ইজ একচুয়ালি এ কি পলিমাৰ হয় মনত ৰাখিবা এখিনিহে লাগিব আমাক থাৰ্মোসেটিং কি পলিমাৰ থাৰ্মোসেটিং পলিমাৰ with a high softening point মানে ইজিলি কি হৈ যায় কোমল হৈ যায় with a high লিখি লবা দে নোট নিদিও হাই ভিডিও নাচালে দিগদাৰ আছে হাই সফটেনিং পইণ্ট 500 কেলভিন মানে ইমানখিনি টেম্পাৰেচাৰ দিয়াৰ পিছতে ই কি হ'ব কোমল হ'ব এবাৰ যদি ই ডাঠ হৈ যায় ইমানখিনি টেম্পাৰেচাৰ 500 কেলভিন টেম্পাৰেচাৰ দিব লাগিব তেতিয়াহে ই আকৌ গলিব ঠিক আছে মই হেতুৱে কথা আছে থাৰ্মোসেটিং পলিমাৰ মই দুটা বস্তু एग्जांपल দিছিলো থাৰ্মোপ্লাস্টিক আৰু থাৰ্মোপ্লাস্টিক টু কি আছিল ইজিলি গলি যায় টেম্পাৰেচাৰ দিলে গলি যায় আৰু থাৰ্মোসেটিং হল হে আৰু থাৰ্মোসেটিং মানে ইজিলি তোমাৰ হাৰ্ড হৈ যায় আৰু তোমাৰ কিমান টেম্পাৰেচাৰ লাগিব গলাব লাগিলে 500 কেলভিন লাগিব ঠিক আছে it has anti-stick property it has anti-stick property কি আছে property anti-stick property মানে
কাবাৰ লগত ইজিলি লাগি থাকিব পাৰে ষ্টিকিংত জানা ন মানে যে লগাই থৈ দিব পাৰে সেইটো বস্তু কাবাৰ লগত ইজিলি লাগি যাব পাৰে it is used for coating cooking utensil it is used for coating cooking utensil so ইয়াক আমি ইউজেস খিনি হল ইউজেস খিনি ইয়াক আমি কি বুলি কয় কুকিং ইউটেনসিলত কোটিং কৰিব কোটিং মানে এটা যে প্ৰলেপ দিয়ে ন প্ৰলেপ বুলি কয় সেই বস্তুটো দিব আমি ইউজ কৰো এন্ড কোটিংতে ইউজ কৰে এন্ড non lubricated bearing non lubricated bearing ঠিক আছে এইখিনি হল তোমালোকৰ টেফলন আকৌ এবাৰ কৈ দিও মই তোমালোকৰ টেফলনটো টেফলনৰ কাৰণে মনোমাৰ যেটো হৈছে টেট্ৰাফ্লুৰোইথিন টেট্ৰা মানে হল চাৰিটা সো কেইটা ফ্লোৰিন থাকিব লাগিব চাৰিটা ফ্লোৰিন থাকিব লাগিব এটো পলিমাৰাইজেশন কেনেকৈ কৰিম আমি প্ৰেসাৰ কিমান দিছো 40 to 50 atm প্ৰেসাৰ দিছো আৰু লগত কি আছে কেটালিস্টটো হল এমোনিয়াম পাৰক্সো সালফেট ইয়াৰ পৰা বনিব থাৰ্মোস্টেটিক ই স্পেশালি হল এটা থাৰ্মোস্টেটিক পলিমাৰ with a high softening point মানে বহুত টেম্পারেচার দিব লাগিব তাত 500 kelvin it has anti-stick property it is used for coating cooking utensil and non lubricated bearing ঠিক আছে এখিলৈকে হল তোমালোকৰ টেফলন সো আমাৰ নেক্সট যেটো পলিমাৰ আছে এডিশন পলিমাৰ হেতু হল তোমালোকৰ পলিভিনাইল ক্লোৰাইড ঠিক আছে পলিভিনাইল ক্লোৰাইড আমি নরমালি কি বুলি কও পিভিসি বুলি কও এটা পলিভিনাইল ক্লোৰাইডৰ যেটো মনোমাৰ আছে মই লিখি দিছো তোমালোকে সদায় প্ৰথমতে যদি তোমালোকক শৰ্ট নোট আহে সদায় প্ৰথমতে মনোমাৰটো লিখিব লাগিব মনোমাৰ আছে CH2 ডাবল বন্ড CHCl মানে কালি যে আমি এটা পঢ়িছিলো কি আছিল পলিপ্ৰপাইলিনৰ CH2 ডাবল বন্ড CH3 মনত আছে তো ঠিক তেনেকে পলিভিনাইল ক্লোৰাইডৰ হল মনোমাৰ এইটো ক্লোৰাইড মানে অকল কেইটা ক্লোৰাইড আছে এটা ক্লোৰাইড আছে বুজিছা সো এটো বস্তু ঠিক আছে কেনেকে সো ইয়াক যদি পলিমাৰ কৰা তোমালোকে পলিমাৰাইজেশন কৰা CH2 ডাবল বন্ড CHCl CH2 CHCl that's simple বুজি পাইছা পলিমাৰাইজেশন হৈ গল ইয়াতে তোমালোকৰ টেম্পাৰেচাৰ লাগিব সাবাৰে the reaction is carried out for time to হল কিমান লাগিব তোমালোকৰ 72 hour 3 দিন লাগিব আৰু তোমালোকৰ যেটো কেটালিস্ট লাগিব এই কেটালিস্টটো হল বেনজল পেৰক্সাইড কি কেটালিস্ট বেনজল পেৰক্সাইড তোমালোকৰ পলিভিনাইল ক্লোৰাইডৰ যদি ক্যাৰেক্টাৰ চাব যোৱা পলিভিনাইল ক্লোৰাইডটো হল কালাৰলেস কি হয় কালাৰলেস একদম হোয়াইট কালাৰৰ তাৰছত নন ইনফ্লেমেবল মানে ইজিলি কি হয় জুই নালাগে নন ইনফ্লেমেবল এন্ড resistant to water resistant to water and chemical মানে কোনেও কিবা কৰি ৰেক কৰিব নোৱাৰে ইজিলি বুজি পাইছা মানে তোমালোকৰ কন্ডিশনটো এনেকুৱা হ'ব ই কালাৰলেস হ'ব নন ইনফ্লেমেবল ৰেজিস্ট্যান্ট টু ওয়াটার লাগিলে একো ধৰণৰ ক্ষতি নহয় কেমিক্যাল লাগিলে একো ধৰণৰ তাৰ ক্ষতি নহয় সেইকাৰণে পিভিসি পাইপ আমি ইউজ কৰো it is hard and brittle hard আৰু brittle মানে
তোমালোকৰ টান টান আৰু থুনুকা বুলি কয় থুনুকা মানে ক'ৰবাত লাগিলে ইজিলি ভাঙি যায় আৰু কি হয় একেলগে লিখি যাবা পইণ্ট কেইটা নন টক্সিক ঠিক আছে তোমালোকৰ কি কি বস্তু ইউজ বনাই তোমালোকক লাগে ইয়াতো তোমাৰ মানে ইউজেছ খিনি হেলমেট বনাব ইউজ কৰো আউটাৰ কভাৰ অফ ইকুইপমেন্ট outer cover of equipment মানে equipment বিলাকৰ কিছুমান equipmentৰ outer cover বনাব equipment and household appliances মানে হেলমেট বনাব ইউজ কৰো কিছুমান আউটাৰ কভাৰ বনাব ইউজ কৰো আউটাৰ কভাৰ অফ ইকুইপমেন্ট এন্ড হাউসহোল্ড এপ্লায়েন্স হাউসহোল্ডৰ কিছুমান বস্তুৰ যেটো আউটাৰ কভাৰ আছে ন হেতু বনাব কাৰণে হটকেছৰ হেবিলাক বনাব আমি কি ইউজ কৰো এটো বস্তু ইউজ কৰো ঠিক আছে তোমালোকৰ তাৰ পিছত তোমালোকৰ পিভিসি পৰা আমি কি বনাব পাৰো মনত ৰাখিবা এইবিলাক আহিব ৰেইনকোট বনাব ইউজ কৰো ৰেইনকোট টেবুল ক্লথ কনভেয়ৰ বেল্ট বনাব আমি কি ইউজ কৰো পলিভিনাইল ক্লৰাইডটো আমি ইউজ কৰো বুজি পাইছা আকৌ এবাৰ কৈ দিও মই ইয়াৰে যেটো মনোমাৰ হল এটো হল তোমালোকৰ ইয়াক কি বুলি কয় ভিনাইল ক্লৰাইড বুলি কয় কি নাম ভিনাইল ক্লৰাইড এই ভিনাইল ক্লৰাইডটো আমি কি কৰো ইন বেনজল পেৰক্সাইডৰ প্ৰেজেন্সত যদি 72 আৱাৰ আমি যদি ৰিঅ্যাকশনটো কৰাও তেতিয়া আমি কি পাম পলিভিনাইল ক্লৰাইড পাম এক্স্যাক্টলি সো ইয়াৰ যদি কালাৰটো চাব যোৱা ইয়াৰ কালাৰটো হল কালাৰলেস কোনো ধৰণৰ কালাৰ নাই নন ইনফ্লেমেবল মানে জুই না লাগে ইয়াত তাৰ পিছত ৰেজিস্ট্যান্ট টু ওয়াটাৰ কিছুমান চাবাচোন পাইপত শৰ্ট সাৰ্কিট হ'লে জুই লাগি যায় পাইপ সাইডত সেইকাৰণে পিভিসি পাইপ ইউজ কৰো না আমি ৰেজিস্ট্যান্ট টু ওয়াটাৰ এন্ড কেমিক্যাল ওয়াটাৰ পানী পৰিলেও তাত একো নহয় সোমাই না যায় ইটোৰ পৰা হিটো পাৰে তাৰপিছত কেমিক্যাল হইলেও একো নহয় তাৰ এফেক্ট নকৰে তাৰপিছত ইট ইজ হাৰ্ড এন্ড ব্ৰিটল হাৰ্ডো হয় ব্ৰিটলও হয় মানে ইজিলি টানো হয় ইজিলি ভাঙিব পাৰি তাৰপিছত নন টক্সিক ওকে নন টক্সিক মানে ইয়াত একো নহয় আৰু মানে বিষাক্ত নহয় নেক্সট হল হেলমেট কি বনাব ইউজ কৰো আমি হেলমেট বনাব ইউজ কৰো আউটাৰ কভাৰ অফ ইকুইপমেন্ট এন্ড হাউসহোল্ড এপ্লায়েন্সেস ৰেইনকোট বনাব ইউজ কৰো টেবুল ক্লথ বনাব ইউজ কৰো কনভেয়ৰ বেল্ট বনাব আমি কি ইউজ কৰো পলিভিনাইল ক্লৰাইডটো আমি ইউজ কৰো ঠিক আছে একেলগে ওকে সো আমি এতিয়া এডিশন পলিমাৰৰ যেকেটা এক্সাম্পল আছিল তোমালোকৰ সিলেবাসত আমাৰ খতম হ'ল ঠিক আছে আৰু লগতে মই হেনাখন তোমালোকক এতিয়া আমি কনডেনসেশন পলিমাৰ পঢ়িম হা সো কনডেনসেশন পলিমাৰ পঢ়িব গলে প্ৰথম কথা হ'ল মই তোমালোকক হেনাখন কি পঢ়াইছিলো নাইলন 66 বুলি এটা কোম্পানী ইনিশিয়াল একদম প্ৰথম ভিডিওতে দিছিলো নাইলন 66 ত কি আছিল তোমালোকৰ কি আছিল ইথাইলিন ডায়ামাইন হেক্সামিথাইলিন ডায়ামাইন আৰু এডিপি এসিড আছিল হেক্সামিথাইল এইটো তোমাৰ যেটো লিংকেজ আছিল লিংকেজটো মনত আছে না অলমান মানে কনডেনসেশন পলিমাৰ মানে কি আছিল দুটা মনোমাৰ আমি লগ কৰো সো এখানে নামটো আহিছিল কনডেনসেশন পলিমাৰ সো ঠিক তেনেকে তোমাৰ আমাৰ যেটো লিংকেজ আছিল এটো লিংকেজ এনেকুৱা আছিল মানে যদি ভিডিওটো চাইছা বা লিখিব দিছিলো ন মই অ্যাসাইনমেন্ট মাজত এনেকুৱা এডাল বন বনিছিল না এটাৰ পৰা কাৰ্বক্সিলিক এসিড দিছিল এটাৰ পৰা কি আহিছিল এমাইনটো আহিছিল ঠিক আছে সো এই যিডাল লিংকেজ আছিল এইডালৰ নাম আছিল কি লিংকেজ এমাইড লিংকেজ মনত থাকিব কি নাম আছিল এমাইড লিংকেজ সো আমি নাইলন 66 পঢ়িছিলো নাইলন 66 ৰ পাৰ্ট 2 হ'ব নাইলন 66 সেইকাৰণে নামটো কি বুলি কয় তাৰ যেটো পলি এমাইড বুলি কয় নাইলন 66 ক কি বুলি কয় পলি এমাইড বুলি কয় ঠিক আছে আমি পলি নাইলন 66 টো আৰু ৰিটাৰ্ন নপঢ়ো হেতুৱে হ'ব বেলেগ একো নাহে তাৰ পৰা নেক্সট আমি এতিয়া পঢ়িম পলি এস্টাৰ বুজি পাইছা আমি এতিয়া কি পঢ়িম পলি এস্টাৰ্স মানে পলিস্টাৰ বুলি যেটো তোমালোকে কয় ঠিক আছে পলিস্টাৰ বুলি যেটো কয় হেতু আমি পঢ়িম এতিয়া
এস্টাৰ বুলি কোৱাৰ লগে লগে যেনেকে এমাইড বুলি কোৱালে এমাইড লিংকেজ আহিছে, এস্টাৰ বুলি কোৱাৰ লগে লগে কি লিংকেজ আহিব লাগিব, মনত আহিছে? এস্টাৰ লিংকেজ। সো এস্টাৰ লিংকেজটো তোমালোকৰ এনেকুৱা থাকে COO CH2 এনেকে এনেকে থাকিব, বুজি পাইছা? এইটো কি লিংকেজ বুলি কয়? এস্টাৰ লিংকেজ বুলি কয়। আমি পলিষ্টাৰৰ এটা নৰ্মেল এক্সাম্পল লম আমি টেৰাইলিন। কি লৈছো? টেৰাইলিন অৰ কি বুলি কয় তাক? ডেক্ৰন বুলি কয়। কি বুলি কয়? ডেক্ৰন। টেৰাইলিন অৰ ডেক্ৰন। ঠিক আছে, ইয়াৰ কাৰণে তোমালোকৰ কি কি লাগিব চোৱা। টেৰিপথেলিক এচিড আৰু টেৰিপথেলিক এচিড আৰু একদম ভয় খাব নালাগে দেই, ইথাইলিন গ্লাইকল। কনডেনসেশন পলিমাৰৰ এইটো এটা সেকেন্ড নম্বৰটো। প্ৰথম আমি পলিএমাইড দিনাখন আমি পঢ়িছিলো, নেক্সট পঢ়িলো আজি আমি পলিষ্টাৰ পঢ়ি আছো। টেৰিপথেলিক এচিড আৰু কি আছিলে? ইথাইলিন গ্লাইকল। ইয়াৰ মনোমাৰ কনডেনসেশন পলিমাৰৰ দুটা মনোমাৰ লাগিব। এটা মনোমাৰৰ নামটো আছে টেৰিপথেলিক এচিড আৰু এটা মনোমাৰৰ নামটো হ'ল ইথাইলিন গ্লাইকল। এতিয়া টেৰিপথেলিক এচিডটো কেনেকুৱা? এইটো হ'ল টেৰিপথেলিক এচিড। ঠিক আছে, এইটোৰ নামটো হ'ল টেৰিপথেলিক এচিড। এইটোক আমি কিমান নম্বৰত ল'ম? n নম্বৰত ল'ম। আৰু লগত ইথাইলিন গ্লাইকল বুলি কৈছে ন, ইথাইলিন গ্লাইকল হ'ল CH2 এইটো এটা এলকহল হয়, CH2OH। তোমালোকৰ অৰ্গেনিক কেমিষ্ট্ৰি অলপমান আছে, সেইখিনিও চাম আমি। এইটো হ'ল তোমালোকৰ ইথাইলিন গ্লাইকল। ইয়াতে লিখি যাবা, এইটো হ'ল টেৰিপথেলিক এচিড, এইটো হ'ল ইথাইলিন গ্লাইকল। নেক্সট চোৱা, এটা সাংঘাতিক বস্তু। কনডেনসেশন পলিমাৰত সদায় কি ওলাই বুলি কৈছিলো মই? ওয়াটাৰ ওলাই বুলি কৈছিলো। সো জাস্ট COOH এইটো আমি কি কৰো? ওপৰত ৰাখি দিওঁ। ঠিক আছে, ইফালৰটো ওপৰত ৰাখি দিয়া, একো টেনশন নাই। বাকিখিনি আমি বনাম এতিয়া। এতিয়া চোৱা, OHH কি ওলাই যাব? মাইনাস ওয়াটাৰ, ওয়াটাৰ ওলাই যাব। বাকিখিনি কি হৈ যাব? লিংকেজটো বনি যাব। ইফালে AOH টোৰ লগত বেলেগ এটা ৰিয়েক্ট কৰিব, সেইদিনাখনে পঢ়াইছিলো মই। AOH টো বেলেগ এটা ৰিয়েক্ট কৰিব, মানে AOH টো বেলেগ এটা এলকহলৰ লগত ৰিয়েক্ট কৰিব। ৰিয়েক্ট কৰি মানে লাষ্টত যায় AOH টো আকৌ বেলেগ এটা কাৰ্বক্সিলিক এচিডৰ লগত ৰিয়েক্ট কৰিব। AOH টো কাৰ্বক্সিলিক এচিডৰ লগত ৰিয়েক্ট কৰিলে AOH টো বেলেগ এটা কাৰ্বক্সিলিক এচিডৰ লগত কৰিব। AOH টো AOH টো কাৰ আছিলে? কাৰ্বক্সিলিক এচিড। সো ই এটা বেলেগ এটা এলকহলৰ লগত ৰিয়েক্ট কৰিব। সো ৰিয়েক্ট কৰি কৰি লাষ্টত যায় বহুত ডাঙৰ এটা কম্পাউণ্ড বনাব, যিটোৰ নাম হ'ব কি? টেৰাইলিন। বুজি পাইছা? যিটোৰ নাম পলিএস্টাৰ। পলিএস্টাৰ কাৰণ এই যিটো লিংকেজ বনিব, সেই লিংকেজটোক কি বুলি কয়? এস্টাৰ লিংকেজ। সো জাস্ট আমি কি লিখিম? CO ইফালে নোহোৱা কৰি দিলো, এইটো কি আছিলে? বেনজিন। COO CH2O। ঠিক আছে, এইটোৰ নামটো হ'ল টেৰাইলিন। ঠিক আছে, লিখি ল'বা এইটো। এইটো পাৰিবা না তোমালোকে? এইটোত তোমালোকৰ এগেইন টেম্পাৰেচাৰ কিমান লাগিব? 420 to 460 কেলভিন। কিমান লাগিব? 420 to 460 কেলভিন। আৰু লগত লাগিব ইয়াত তোমালোকৰ কেটালিষ্ট এটা লাগিব। এই কেটালিষ্টটো তোমালোকৰ জিংক এচিটেট এন্টিমনি ট্ৰাইঅক্সাইড কেটালিষ্ট। ঠিক আছে, এইখিলৈকে আমাৰ টেৰাইলিন পঢ়িলো। এতিয়া it is used in blending with cotton। মই লিখি দিওঁ, it is used in
blending with cotton, blending with cotton and জানা এইবিলাক wool fiber, woolৰ লগত ইউজ কৰে ন, wool হেয়া কৰিব wool fiber for magnetic recording এখিনি uses দেই লিখি লবা uses for magnetic recording tape use কৰিব পাৰি and as a glass reinforcing material material ঠিক আছে glass in safety helmet ঠিক আছে এখানেকে আমি গম পালো কি গম পালো তোমালোকৰ পলিষ্টাৰৰ যেটো পলিএমাইডটো তোমালোকে নাইলনত আছে দে নাইলন 662 টেৰালিনটোত কি হয় তোমালোকৰ যে দুটা মনোমাৰ আছে এটা মনোমাৰৰ নাম হ'ল টেৰিপথেলিক এসিড আৰু এটা মনোমাৰৰ নাম হ'ল ইথাইলিন গ্লাইকল এটো হ'ল টেৰিপথেলিক এসিড আৰু এটো হ'ল ইথাইলিন গ্লাইকল যেটো লিংকেজ থাকে সেই লিংকেজটো কি বুলি কয় এস্টাৰ লিংকেজ এই লিংকেজটো কি বুলি কয় এস্টাৰ লিংকেজ মই এবাৰ লিখি দিউ লগা হলে এস্টাৰ লিংকেজ এই লিংকেজটো দ্বাৰা গুটেখিনি কাম হয় এই লিংকেজ হ'ল it is used in blending with cottonৰ লগত কাম কৰে wool fiber লগত কাম কৰে for magnetic recording tape glass reinforcing material in safety helmet এইখিনি হ'ল তাৰ ইউজ বুজি পাইছা সো এটো আছিল জুবিলাকে কৈছিল ন কনডেনসেশন পলিমাৰ বুজি পোৱা নাই এটা হ'ল কনডেনসেশন পলিমাৰটো ইটা বুজি পালা কনডেনসেশন পলিমাৰ হ'ব লাগিলে এটা বস্তু সদায় উলাই যাব লাগিব ইয়াতে কি উলাই গৈছে ওয়াটাৰটো উলাই গৈছে নেক্সট ক্লাছত আমি ফৰ্মেলডিহাইড ৰেজিন পঢ়িম বেকেলাইট পঢ়িম তেতিয়া নেক্সট ক্লাছত সদায় মই তিনটা কে পঢ়াম কালি খতম হৈ যাব নেক্সট ক্লাছত কালি খতম হৈ যাব পঢ়িবা সো এখিনি হ'ল তোমালোকৰ পলিষ্টাৰ প্ৰথমতে পঢ়িলো আজি আমি কি পঢ়িলো আজি টেফলন পঢ়িলো তাৰপিছত পিভিসি পাইপ পঢ়িলো নেক্সট আমি টেৰালিন নেক্সট কালি তোমালোকৰ বেকেলাইট আৰু নিওপ্ৰিন আৰু বুনাএস আছে বুনাএসটো তোমালোকৰ সিনথেটিক ৰাবাৰ আমি যে ৰাবাৰ ইউজ কৰো তাৰ ভিতৰত বুনাএস বুনা এন আছে সালফাৰ ডালফাৰ লাগিব না সেইকাৰণে নামটো আছে বুনাএস সো এইখিনি আমি নেক্সট ক্লাছত পঢ়িম তোৰে যিমান পাৰে হিমান কনডেনসেশন পলিমাৰ বেকেলাইট কালি আহিব বেকেলাইটটো বহুত ইম্পৰ্টেন্ট পলিমাৰ হয় এটো ওকে ঠিক আছে